নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো 15 আগষ্ট তাৰিখৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে লালকিল্লাত আমাৰ গোটেই ভাৰতবাসীৰ কাৰণে কেবাটাও ভাল খবৰ ঘোষণা কৰিছিল এতিয়া মই আপোনালোকক ভিডিঅ' জনোৱা হোৱা নাই এতিয়ালৈকে যে কি ভাল খবৰ ঘোষণা কৰিলে আপোনালোকেও হয়তো এতিয়ালৈকে বাকি খবৰ বিলাকতো চোৱা নাই যে 15 আগষ্ট তাৰিখৰ দিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি ভাল খবৰ আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰিছিল এতিয়ালৈকে হয়তো আপোনালোকে কোনো খবৰতে দেখা পোৱা নাই তো সেই কাৰণে ভাবিলো আপোনালোকক জনাই দিও যে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়েনো আপোনালোকৰ কাৰণে কি ভাল খবৰ ঘোষণা কৰিছিল লালকিল্লাৰ পৰা তেখেতে প্ৰায় 98 মিনিটৰ ভাষণ প্ৰদান কৰিছিল প্ৰায় 1.5 ঘণ্টা ভাষণ প্ৰদান কৰিছিল লালকিল্লাত 15 আগষ্ট তাৰিখৰ দিনাখন তেখেতে কেবাটাও কথা ঘোষণা কৰে কেবাটাও ভাল খবৰ ঘোষণা কৰে তো তাৰে ভিতৰত মই আপোনালোকক কেৱল 4টা ভাল খবৰৰ বিষয়ে জনাম কি আপোনালোকৰ কাৰণে ঘোষণা কৰিছে তো ভিডিঅ' শেষলৈকে চাই থাকিব মই শ্ৰী পাণ্ডেক গৈ আপোনালোকে চাই আছে আপু নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আগবাইছো প্ৰথমটো ভাল খবৰ ফালে প্ৰথমটো ভাল খবৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে ভাৰতবৰ্ষত নতুনকৈ প্ৰায় ৭৫,০০০ ডক্টৰৰ সিট মুকলি কৰিব বুলি জনাইছে মানে ডক্টৰৰ চাকৰি নিযুক্তি প্ৰদান নকৰে আৰু ৭৫,০০০ ডক্টৰে যাতে পঢ়িব পাৰে মেডিকেল কলেজত তো তাৰ কাৰণে সিটৰ ব্যৱস্থা কৰিব বুলি জনাইছে বৰ্তমান আমাৰ ভাৰতবৰ্ষত ডক্টৰ পঢ়িবৰ কাৰণে লিমিটেড সিট নাই জানো আৰু সিটতকৈ যদি বেছি ক্যান্ডিডেট যায় তেওঁলোকক এডমিশন লোৱা না যায় লিমিটেড সিট থাকে সেই লিমিটেড সিট সমূহতে ডক্টৰ সমূহে পঢ়িব পাৰে তো এতিয়াৰে পৰা সেই সিট প্ৰায় ৭৫,০০০ ইনক্ৰিজ কৰিব বুলি জনাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে এটা যেতিয়া নেকি ষ্টুডেন্ট এজনে চৰকাৰী বিদ্যালয়ত বা চৰকাৰী এখন বিশ্ববিদ্যালয়ত পঢ়িবলৈ স্থান নাপায় তেতিয়া তেওঁলোকে প্ৰাইভেটৰ ফালে ঢাপলি মেলিব লাগে আৰু প্ৰাইভেটত যথেষ্ট পৰিমাণৰ টকা খৰচা হয় তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যাতে প্ৰাইভেটলৈ নগৈ চৰকাৰীতে পঢ়িব পাৰে আৰু ৭৫,০০০ ভাৰতত নতুনকৈ ডক্টৰৰ সিট ইনক্ৰিজ কৰা হ'ব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ঘোষণা কৰিছে ৰাজনীতিৰ ওপৰত মানে পলিটিক্সৰ লগত জড়িত এটা ভাল খবৰ ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে জনাইছে যে 1 লাখ এনেকুৱা যুৱক যুৱতীক পলিটিক্সত নিযুক্তি দিয়া হ'ব বা পলিটিক্সত জয়েন কৰোৱা হ'ব এনেকুৱা 1 লাখ যুৱক যুৱতী যিবিলাক যুৱক যুৱতীৰ দূৰ দূৰলৈকে কোনো ধৰণৰ পলিটিক্সৰ লগত মানে কানেকশন নাই আজিকালি আমি কি দেখা পাওঁ ধৰি লওক আপোনাৰ কাৰোবাৰ লৰাই পলিটিক্সত আহিছে দেউতাক পলিটিক্সত আছে লৰাও পলিটিক্সত আহিছে হয় নহয় এনে নৰমালি তলৰ পৰ্যায়ৰ মানুহবিলাকেতো পলিটিক্সত জয়েন হয় কিন্তু ওপৰৰ পৰ্যায়ৰ মানুহবিলাকক আমি কি দেখা পাওঁ দেউতাকে পলিটিক্স কৰিছিল লৰাইও পলিটিক্স কৰিছে লৰাই পলিটিক্স কৰিছিল তাৰ লৰাইও পলিটিক্স কৰিছে তো এনেকুৱা ধৰণৰ আমি এটা সিনাৰিও দেখিবলৈ পাওঁ তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পাৰিবাৰিক পলিটিক্স অতৰাবৰ কাৰণে ভাৰতবৰ্ষত নতুনকৈ এনেকুৱা 1 লাখ যুৱক যুৱতীক পলিটিক্সত নিযুক্তি কৰা হ'ব মানে নিযুক্তি নহয় পলিটিক্সত জয়েন কৰোৱা হ'ব যিবিলাকৰ কোনো পাৰিবাৰিক সম্পৰ্ক পলিটিক্সত দূৰ দূৰলৈকে নাই এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইটো কৈছে বাকি মোৰ মতে পাৰিবাৰিক পলিটিক্স বিজেপিটো কিন্তু নথকা নহয় অমিত শাহ ডাঙৰীয়াৰ পুত্ৰ বৰ্তমান বিসিসিআই চেয়াৰম্যান যিজন ব্যক্তিয়ে নেকি বেটখনকে ভালকৈ ধৰিব নাজানে সেইজন ব্যক্তি বৰ্তমান বিসিসিআই চেয়াৰম্যান গতিকে পাৰিবাৰিক পলিটিক্স কংগ্ৰেছতো আছে আৰু কম বেছি পৰিমাণে বিজেপিটো আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো খুবেই গুৰুত্বপূৰ্ণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত যি নেকি আইন আছে সেই ধৰ্মৰ ভিত্তিত আইন নাইকিয়া কৰিব বুলি জনাইছে যেনেকৈ নেকি মুছলমানসকলৰ এখন বিশেষ সংবিধান আছে সেই সংবিধান মতে মুছলমানসকলে কিছু কাম কাজ কৰে যেনেকৈ নেকি মুছলমানসকলৰ মতে ধৰি লওক আপোনাৰ বহু বিবাহ বা কেবাবাৰো বিয়া কৰোৱা কেবাগৰাকী বিয়া কৰোৱা হেতু তেওঁলোকৰ মতে যোগ্য বা তালাক 3 তালাক কৰি দিয়াৰ লগে লগে তেওঁলোকৰ তালাক হৈ যায় তো সেইবিলাক তেওঁলোকৰ মতে যেনেকৈ নেকি যোগ্য ঠিক তেনেকৈ আমাৰ ভাৰতীয় মানে সংবিধানত কিন্তু সেই বস্তুটো নাই তালাক 3 তালাক কৈ দিয়াৰ লগে লগে বা ডিভোৰ্স 3 বাৰ কৈ দিয়াৰ লগে লগে কোনো এগৰাকী মহিলাক ডিভোৰ্স দিব নোৱাৰে
তেখেতক ডিভোৰ্স দিবলৈ হলে আইনী প্ৰক্ৰিয়াৰে যাব লাগিব, কোৰ্টত যাব লাগিব, মিউচুৱেল ডিভোৰ্স হ'ব লাগিব, তাৰ পাছতে ডিভোৰ্স দিব পাৰে। এতিয়া আমাৰ অসমত সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰু লাগি আছিলে। তো এনেকুৱা ধৰণৰ যে নেকি ধৰ্মৰ ভিত্তিত যিবিলাক নেকি আপোনাৰ আইন কানুন আছে সেইবিলাক বন্ধ কৰিব বুলি কৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ধৰ্মৰ ভিত্তিত যেতিয়াই নেকি আইন আহি যায়, হিন্দুৰ কাৰণে বেলেগ আইন, মুছলমানৰ কাৰণে বেলেগ আইন, তেতিয়া দুটা জাতিৰ মাজত বিভাজন আনে বুলি জনাইছে। তো সেইকাৰণে তেখেতে ধৰ্মৰ ভিত্তিত আইন সলনি কৰিব বুলি কৈছে। আগবাঢ়িছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো সকলোৱে জানি ভাল পাব, সকলোৱে শুনি ভাল পাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনাইছে 2036 চনত আমাৰ ভাৰতবৰ্ষত অলিম্পিক খেল পতা হ'ব বুলি জনাইছে। বৰ্তমানলৈকে কিন্তু আমাৰ ভাৰতবৰ্ষত অলিম্পিক হোৱা নাই। তো ভাৰতে কৈছে যে আমাৰ ভাৰতত অলিম্পিক পাতিব 2036 চনত। যেতিয়াই নেকি কোনো এখন দেশে অলিম্পিক পাতে তেতিয়া যথেষ্ট পৰিমাণৰ টকা ইনভেষ্ট কৰিব লগা হয়, কাৰণ অলিম্পিক পাতিবলৈ হ'লে সেইমতে ষ্টেডিয়াম লাগিব, নহয় জানো? তো সেইমতে আপোনাৰ টকা পইচা খৰচা হ'ব, গোটেই অলিম্পিকখন হোষ্ট কৰিব লাগিব। গতিকে যথেষ্ট কোটি কোটি টকা খৰচা হয়। তো সেই কোটি কোটি টকা খৰচা কৰি কেনেবাকৈ যদি অলিম্পিক পতাৰ পাছত সেই অলিম্পিকৰ পৰা টকা ৰিটাৰ্ণ নাহে, তেন্তে যথেষ্ট পৰিমাণৰ লোকচান হ'ব। এতিয়া আমাৰ ভাৰতখন হৈছে সম্পূৰ্ণ ক্ৰিকেট প্ৰেমীৰে ভৰি আছে। অলিম্পিক খেল হয়তো খুব কম মানুহে চায়। গতিকে 2036 চনত পাতিব বুলি যিটো সিদ্ধান্ত লৈছে সেইটো বৰ ভাল হ'বনে বেয়া হ'ব কমেণ্ট এটা কৰি জনাব। বাকী যিয়েই নহওক আমাৰ ভাৰতৰ কাৰণে এইটো এটা প্ৰাউড মোমেণ্ট। আমাৰ ভাৰতত যদি অলিম্পিক পাতে তেন্তে বিৰাটেই ভাল লাগিব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ ভিডিঅ' মাগিছোঁ। ধন্যবাদ। জয় অসম।